আহক এতিয়া আমি আমাৰ যিটো লেসন ক্লাস 10 লেটার টু গড নামৰ পাঠটো এক্সট্রা কোশ্চেন এনসারবিলাক আমি আলোচনা কৰিম। এক্সট্রা কোশ্চেন এনসারবিলাক আলোচনা কৰিবলৈ যাওঁতে আমি গুৰুত্ব দিম পেছেজবিলাকৰ ওপৰত। পেজ ওয়াইজ যিবিলাক পেছেজ আছে পেছেজবিলাকৰ ওপৰত গুৰুত্ব দি আমি কোশ্চেন এনসারবিলাক আলোচনা কৰিম। প্রথমতে আমি পাম পেছেজ নাম্বার 1 যিটো পেজ 3 পৰা লোৱা হৈছে প্যারাগ্রাফটোত কোৱা হৈছে দ্য হাউস the only one in the entire village set on the crest of a low hill. From this height one could see the river and the field of ripe corn dotted with the flowers that always promised a good harvest. The only thing the earth needed was a downpour, or at least a shower. Throughout the morning, Lensu, who knew his fields intimately, had done nothing else but see the sky towards the northeast. ইয়াৰ জৰিয়তে ক'বলৈ বিচৰা হৈছে দ্য হাউচ ঘৰটো একমাত্ৰ ঘৰটো যিটো উপত্যকাত থকা সৰু পাহাৰ বা টিলাৰ একেবাৰে মজবুত বা শিখৰত অৱস্থিত আছে। ফ্ৰম দিছ হাইট ওৱান ঘৰটো থকা উচ্চতাৰ পৰা যিকোনো এজনে তললৈ চালে দেখিবলৈ পাব দ্য ৰিভাৰ এণ্ড দ্য ফিল্ডছ অফ ৰাইপ কৰ্ন ডটেড উইথ ফ্লাৱাৰ্ছ দ্যাট অলৱেজ হাৰভেষ্ট। তললৈ চালে যিকোনো এজন ব্যক্তিয়ে দেখিবলৈ পাব তলত বৈ যোৱা নদীখন আৰু ইয়াৰ চাৰিওফালে থকা বিভিন্ন মাকৈ খেতিৰ পথাৰবোৰ, যি পথাৰত মাকৈ গছত লাগি থকা ফুলবোৰে ধুনীয়া ডট চিহ্নৰ উৎপত্তি কৰিছে, যিয়ে আকৌ খেতিয়কসকলৰ বাবে ভাল ফচল দিয়াৰ বতৰা কঢ়িয়াই আনে। দ্য অনলি থিং দ্য আৰ্থ নিডেড ৱাজ এ ডাউনপ'ৰ। সেই সময়ত খেতিডৰাত মাকৈ খেতিডৰাত একমাত্ৰ এটা বস্তুৰেই দৰকাৰ অনুভৱ হয়, সেয়া হ'ল এজাক বৰষুণ। সেয়া সমসময় হোৱা বৰষুণেই হওক বা নিম্নতম এটা কিনকিনীয়া বৰষুণ। থ্ৰু আউট দ্য মৰ্ণিং, ৰাতিপুৱাৰে পৰা লেনচু ব্যক্তিগৰাকীৰ নাম ইয়াত কোৱা হৈছে, লেনচু যিগৰাকী খেতিয়ক আছিল, হু নিউ হিজ ফিল্ডছ ইণ্টিমেটলি, যিহেতু তেখেত এজন খেতিয়ক, তেখেতৰ খেতি পথাৰবোৰক আন্তৰিকভাৱে জানে বুজে, হেড ডান নাথিং, একোৱেই কৰা নাছিল, এলছ বাট চি দ্য স্কাই টুৱাৰ্ডছ দ্য নৰ্থ ইষ্ট, কেৱল মাত্ৰ তেখেতে ৰাতিপুৱাৰে পৰা নৰ্থ ইষ্ট উত্তৰ পূব আকাশৰ পিনে চাইছিল, যিহেতু তেখেতৰ খেতি পথাৰত বৰ্তমানে পানীৰ প্ৰয়োজন, কোনো বৰষুণ অহাৰ সম্ভাৱনা আছে নেকি। প্ৰথম প্ৰশ্নটো হ'ব, এতিয়া আমি ইয়াৰ প্ৰশ্নবিলাক আলোচনা কৰিম। ইয়াৰে প্ৰথম প্ৰশ্নটো হ'ল হোৱেৰ ৱাজ লেনচুজ হাউচ। লেনচুৰ ঘৰটো ক'ত আছিল? উত্তৰটো হ'ব লেনচুজ হাউচ ৱাজ এট দ্য টপ অফ এ ল' হিল। আমি যিটো পাইছোঁ ইয়াৰ টপ মানে কিতাপত থকা ক্ৰেষ্ট শব্দৰ অৰ্থত বুজাইছে। 2 নম্বৰ কুৱেশ্যনটো হ'ব হোৱাট কুড ওৱান চি ফ্ৰম হিজ হাউচ। আমি পেৰাগ্ৰাফটোৰ পৰা পাইছোঁ ওৱান কুড চি দ্য ৰিভাৰ, দ্য ফিল্ড উইথ ৰাইপ কৰ্ণ ডটেড উইথ ফ্লাৱাৰ্ছ ফ্ৰম দ্য হাইট অফ হিজ হাউচ ৱাজ হোৱেৰ চিটুৱেটেড। এজন ব্যক্তিয়ে ঘৰটো থকা অৱস্থানৰ পৰা তলত বৈ যোৱা নদী, কৰ্ণ খেতি, পকি থকা কৰ্ণ খেতি, মাকৈ খেতি আৰু তাৰ মাজত মাকৈ গছত লাগি থকা ফুলেৰে সুন্দৰ সৌন্দৰ্যময় পৰিৱেশটো ঘৰৰ অৱস্থানৰ পৰা
চাব পাৰে। থাৰ্ড কোৱেশ্চন, ডিড দ্য ৰেইনফল ফুলফিল হিজ এক্সপেক্টেশ্যন? বৰষুণ যে আহিছিল সেই বৰষুণে লেঞ্চুৰ যিটো আশা আছিল, আকাংক্ষা আছিল, সেইটো পূৰণ কৰিলে? নো। Along with the rain, very large hailstorm began to fall which destroyed his crops. কৰা নাছিল, কাৰণ তেখেতে খোজা বৰষুণৰ সৈতে ডাঙৰ ডাঙৰ শিলাবৰ্ষণ হৈ খেতি পথাৰ দ্বাৰা নষ্ট কৰিহে পেলাইছে। দুই নম্বৰ প্ৰশ্ন, হোৱাই ডিড লেঞ্চু চি দ্য স্কাই টুৱাৰ্ডছ দ্য নৰ্থ ইষ্ট? লেঞ্চুৱে কিয় উত্তৰ পূব আকাশৰ পিনে চাইছিল? লেঞ্চু কনষ্টেণ্টলি চ দ্য স্কাই টুৱাৰ্ডছ দ্য নৰ্থ ইষ্ট এক্সপেক্টিং চাম চাইন্স অফ ৰেইন। লেঞ্চুৱে উত্তৰ পূব আকাশৰ পিনে চাইছিল যেন কিজানিবা বৰষুণ অহাৰ কিছু সম্ভাৱনা তেখেতে দেখা পায়। তাকে ভাবি তেখেতে উত্তৰ পূব আকাশৰ পিনে কনষ্টেণ্টলি চাইছিল, একেৰাহে চাইছিল। এইবাৰ দ্বিতীয় প্যাৰাগ্ৰাফটো আমি পাম, যিটো কিতাপৰ 3 আৰু 4 পৃষ্ঠাত মিলি আছে। এই প্যাৰাগ্ৰাফটো দিয়া আছে, ইট ৱাজ ডিউৰিং দ্য মিল ডেট জাষ্ট এজ লেঞ্চু হেড প্ৰিডিক্টেড বিগ ড্ৰপছ অফ ৰেইন বিগান টু ফল। লেঞ্চুৱে ৰাতিপুৱা কোৱা দৰে, অনুমান কৰা দৰে, যেতিয়া সিহঁতে দিনৰ ভাত খাবলৈ মানে খাদ্য খাবলৈ বহিছিলে, সেই সময়তে ডাঙৰ ডাঙৰ টপালৰ সৈতে বৰষুণ পৰিবলৈ আৰম্ভ কৰিছিল। ইন দ্য নৰ্থ ইষ্ট হিউজ মাউণ্টেইনছ অফ ক্লাউডছ কুড বি চিন এপ্ৰচিং। আৰু উত্তৰ পূব আকাশৰ পিনে ডাঙৰ ডাঙৰ কলা ডাৱৰৰ ছাউনি আহি থকা দেখিবলৈ পোৱা গৈছিল। দ্য এয়াৰ ৱাজ ফ্ৰেছ এণ্ড চুইট। বতৰটো, জলবায়ুটো খুব ধুনীয়া আৰু মধুৰ আছিল, ফৰকাল আৰু মধুৰ আছিল। দ্য মেন ৱেণ্ট আউট ফৰ ন' আদাৰ ৰিজন দেন টু হেভ দ্য প্লেজাৰ অফ ফিলিং দ্য ৰেইন অন হিজ বডি। মানুহজনে বৰষুণ হোৱাত যিটো ফূৰ্তি, মনত যিটো ফূৰ্তি পাইছিল, মনত যিটো শান্তি পাইছিল, তাৰ কাৰণে নিজকে ঘৰৰ ভিতৰত ৰখাব পৰা নাছিল আৰু নিজে নিজৰ মনৰ ফূৰ্তি প্ৰকাশ কৰিবলৈ বাহিৰলৈ ওলাই গৈছিল, যাতে বৰষুণৰ টোপাল তেখেতৰ গাত পৰে আৰু তেখেতে ইয়াৰ অনুভূতিটো ল'ব পাৰে। এণ্ড হোৱেন হি ৰিটাৰ্ণড হি এক্সক্লেইমড, দিছ আৰ নট ৰেইন ড্ৰপছ ফলিং ফ্ৰম দ্য স্কাই, দে আৰ নিউ কইন্স। আৰু বাহিৰৰ পৰা বৰষুণৰ টোপাল গাত পৰাৰ আমেজ লৈ যেতিয়া ঘৰলৈ উভতিছিল, তেতিয়া তেখেতে কৈছিল, বৰ্ণনা কৰিছিল যে এই যে বৰষুণবোৰ যে পৰিছে, এই বৰষুণৰ টোপালবোৰ যে পৰিছে, এইবোৰ বৰষুণৰ টোপাল নহয়, এইবোৰ নতুন মুদ্ৰাহে। দ্য বিগ ড্ৰপছ আৰ 10 cent pieces এণ্ড দ্য লিটিল ওৱানছ আৰ 5 pieces। ডাঙৰবোৰক 10 cent pieces, এইটো লেটিন আমেৰিকাৰ মুদ্ৰাৰ নাম। আমাৰ যেনেকৈ আমি ধৰক 10 টকা যদি কওঁ, ডাঙৰ টোপালবোৰ 5 টকীয়া টোপাল, 10 টকীয়া টোপাল, আৰু সৰু টোপালবোৰ 5 টকীয়া টোপাল। তেখেতে নিজৰ অনুভূতি এনেকৈ প্ৰকাশ কৰিছিল। এতিয়া আমি দ্বিতীয় প্যাৰাগ্ৰাফটোৰ প্ৰশ্নবিলাক আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো, হোৱাট হেপেণ্ড ডিউৰিং দ্য মেল? আমি পালোঁ যে খাই থকা অৱস্থাত লেঞ্চুৱে ৰাতিপুৱাই কোৱা দৰে বিগ ড্ৰপছ অফ ৰেইন বিগান টু ফল ডিউৰিং দ্য মেইন। খাই থকা সময়ত ডাঙৰ ডাঙৰ বৰষুণৰ টোপাল পৰিবলৈ ধৰিছিল। বি নম্বৰ কুৱেশ্যনটো, হোৱাট কুড ওৱান চি ইন দ্য নৰ্থ ইষ্ট? উত্তৰ পূব আকাশত যিকোনো এজনে সেইদিনাখন কি দেখিবলৈ পাইছিল? ওৱান কুড চি হিউজ মাউণ্টেইনছ অফ স্নো এপ্ৰচিং ইন দ্য নৰ্থ ইষ্ট। নৰ্থ ইষ্ট আকাশৰ যিকোনো এজন ব্যক্তিয়ে সেইদিনা দেখিবলৈ পাইছিল যে ডাঙৰ ডাঙৰ কলা ডাৱৰে ছানি ধৰিবলৈ লৈছে। চি নম্বৰ প্ৰশ্নটোত আছিল, হাউ ডিড দ্য প্লেজেণ্ট ৰেইন টাৰ্ণ ইন টু ডেভিলিছ ওৱান ফৰ লেঞ্চু? লেঞ্চুৰ বাবে আমোদদায়ক বৰষুণটো কিদৰে কাল ৰূপ লৈছে? দ্য ৰেইন একম্পেনিড বাই ভেৰি লাৰ্জ হেইলষ্টৰ্ম হুইচ প্ৰুভছ টু বি ডেভিলিছ ফৰ লেঞ্চু। বৰষুণ ইয়াৰ লগতে লৈ অহা ডাঙৰ ডাঙৰ শিলাবৃষ্টি, শিলৰ টুকুৰাই লেঞ্চুৰ বাবে কাল ৰূপ যেন প্ৰমাণিত হৈছিল।
হোৱাট ইজ দ্য মুড অফ দ্য নেৰেটৰ ইন দিছ পেছেজ কোৱা হৈছে বক্তাই এই পেছেজটো যিজন বক্তাৰ কথা কোৱা হৈছে তেখেতৰ মুড কেনেকুৱা প্ৰকাশ পাইছে দ্য নেৰেটৰ ইজ ভেৰি হেপি টু চুই দ্য ৰেইনফল যিহেতু লেঞ্চু নামৰ যিজন বক্তা সেই বক্তাজনৰ কাৰণে খেতি পথাৰৰ বাবে বৰষুণৰ খুবকৈ প্ৰয়োজন হৈছিল আৰু তেওঁ ভাবাৰ দৰে বৰষুণ হোৱাৰ বাবে তেওঁৰ মনটো বৰ আনন্দৰে ভৰি পৰিছিল এতিয়া আমি 3 নম্বৰ পেছেজটো আলোচনা কৰিম যিটো 3 নম্বৰ পেছেজত কোৱা হৈছে উইথ এ ছেটিছফাইড এক্সপ্ৰেছন হি ৰিগাৰ্ডেড দ্য ফিল্ড অফ ৰাইপ কৰ্ণ with its flowers draped in a curtain of rain but suddenly a strong wind began to blow and along with the rain very large hailstones began to fall this truly did resemble new silver coins the boys exposing themselves to the rain ran out to collect the frozen pearls paragraphটোৰ অৰ্থ হ'ল with a satisfied expression যেহেতু খোজা বাবে নিজে বৰষুণ খোজা মতে বৰষুণ হোৱাৰ বাবে তেখেতৰ মানসিক অৱস্থিতি খুব সন্তুষ্টি পোৱা প্ৰকাশ পাইছিল হি ৰিগাৰ্ডেড দ্য ফিল্ড অফ ৰাইপ কৰ্ণ উইথ ইটছ ফ্লাৱাৰ্ছ এণ্ড ড্ৰেপড ইন এ কাৰ্টেন অফ ৰেইন তেখেতে নিজৰ খেতিডৰাৰ ইয়াত ফুলি থকা ফুলবোৰ লগতে ববলৈ ধৰা বৰষুণ পৰিবলৈ ধৰা বৰষুণে তেখেতৰ মনত খুব আনন্দ দিছিল বাট ছাডেনলি ষ্ট্ৰং উইণ্ড বিগান টু ব্ল' কিন্তু তেখেতৰ আনন্দক মষিমূৰ কৰি হঠাতে বিশাল আকৃতিৰ বৃহৎ আকাৰৰ প্ৰবল ধুমুহাৰ নিচিনাকৈ বতাহ বলিবলৈ ধৰি সেই বতাহৰ লগে লগে শিলৰ টুকুৰা পৰিবলৈ ধৰিছিল যাক আমি বৰফৰ টুকুৰা বুলি কওঁ পৰিবলৈ ধৰিছিল দিছ ট্ৰুলি ডিড ৰিজেম্বলছ নিউ চিলভাৰ কইন যিটো আগতে তেখেতে মুদ্ৰা হিচাপে পৰিগণিত কৰি কৈছিল যে ডাঙৰ টোপাল বল 10 টকীয়া মুদ্ৰা সৰু বৰ 5 টকীয়া মুদ্ৰা সেইবোৰ এতিয়া চিলভাৰ কইনলৈ পৰিৱৰ্তিত হোৱা ৰূপৰ কইনলৈ পৰিৱৰ্তিত হোৱাৰ কথা তেখেতে কৈছে তাৰমানে আগত যিটো ভাবিছিল তাতকৈ বিপৰীত হোৱা অনুভূতি তেখেতে প্ৰকাশ কৰিছে দ্য বয়জ তেখেতৰ ল'ৰা ছোৱালীবিলাকে এক্সপ'জিং দেমছেলছ টু দ্য ৰেইন নিজে দৌৰি গৈ বৰষুণৰ পিনে দৌৰি গৈ বৰষুণৰ লগত পৰা সেই টুকুৰাবোৰ ফ্ৰজেন ফাৰ্লছ বৰফৰ টুকুৰাবোৰ বুটলিবলৈ আৰম্ভ কৰিছিল এতিয়া আমি ইয়াৰ ওপৰত হোৱা কুৱেশ্যনকেইটাও তৎক্ষণাত আলোচনা কৰি লওঁ তাৰ প্ৰথম কুৱেশ্যনটো ৱাজ হোৱাই ৱাজ লেঞ্চু ছেটিছফাইড লেঞ্চু কিয় সন্তুষ্টি প্ৰকাশ কৰিছিল লেঞ্চুৱে সন্তুষ্টি প্ৰকাশ কৰিছিল কাৰণ লেঞ্চুৱে ভাবিছিল বৰষুণ হ'ব লাগে মোৰ খেতিৰ ডৰাৰ কাৰণে কিন্তু বৰষুণ হৈছিল সেইকাৰণে লেঞ্চু ৱাজ ছেটিছফাইড এজ ইট ষ্টাৰ্টেড ৰেইনিং হেভিলি হি ৰিগাৰ্ডেড দ্য ফিল্ডছ অফ ৰাইপ কৰ্ণ উইথ ইটছ ফ্লাৱাৰ কভাৰ্ড উইথ দ্য ৰেইন হোৱাট হেপেণ্ড অল অফ এ ছাডেন হঠাতে কি ঘটিছিল ছাডেনলি এ ষ্ট্ৰং উইণ্ড বিগান টু ব্ল' এণ্ড along with the rain very large hailstones began to fall হঠাতে এটা প্ৰবল ধুমুহাকৃতিৰ বতাহ ববলৈ ধৰিছিল আৰু এই বতাহৰ লগত শিলাবৃষ্টি হ'বলৈ ধৰিছিল হোৱাট ডিড দে ট্ৰুলি ৰিজেম্বল ইয়াত দে কাক কোৱা হৈছে বুলি কাক কোৱা হৈছে দ্য লাৰ্জ হেইলষ্টেম ৰিজেম্বল নিউ চিলভাৰ কইনছ ইয়াত লাৰ্জ হেইলষ্টেমছ ৰিজেম্বলছ নিউ চিলভাৰ কইনছ বুলি কোৱা হৈছে What do the frozen pearls refers to here? Here frozen pearls বুলি কাক বুজোৱা হৈছে here frozen pearls refers to hailstone ইয়াত frozen pearls বুলি শিলাবৃষ্টিক কোৱা হৈছে